নমস্কাৰ কৰ্মচাৰী আৰু পেঞ্চনাৰৰ কাৰণে ভাৰত চৰকাৰৰ বিত্ত বিভাগৰ ফালৰ পৰা আহিছে গুৰুত্বপূৰ্ণ খবৰ। আপোনালোকে স্ক্ৰীনত নিশ্চয় দেখিছে গভৰ্ণমেণ্ট অফ ইণ্ডিয়া মিনিষ্ট্ৰী অফ ফাইনেন্স ডিপাৰ্টমেণ্ট অফ এক্সপেণ্ডিচাৰ আৰু ফালৰ পৰা এই গুৰুত্বপূৰ্ণ খবৰটো আহিছে। 1 ডিচেম্বৰ 2025 পৰা লোকসভাৰ যিহেতু শীতকালীন অধিৱেশন অনুষ্ঠিত হৈছে আৰু এই অধিৱেশনতে সন্মানীয় সংসদ শ্ৰী আনন্দ ভাদুৰীয়াই অষ্টম দৰমহা আয়োগ আৰু কৰ্মচাৰী পেঞ্চনৰ DA/DR সম্পৰ্কত সোধা কেইটামান গুৰুত্বপূৰ্ণ প্ৰশ্নৰ উত্তৰ কি উত্তৰ আহিল সেই সম্পৰ্কত আমি আপোনালোকক জনাব বিচাৰিছোঁ আৰু প্ৰশ্নকেইটা আপোনালোকে স্ক্ৰীনত নিশ্চয় দেখিছে। তেওঁ চেণ্ট্ৰেল পে কমিশ্যন সম্পৰ্কত সুধিছে আৰু কৰ্মচাৰী DA/DR মাৰ্চ কৰাৰ সম্পৰ্কত। প্ৰথম প্ৰশ্নটো সুধিছে whether the government has issued notification for constitution of 8th Central Pay Commission recently। কেন্দ্ৰীয় চৰকাৰে শেহতীয়াকৈ অষ্টম দৰমহা আয়োগ গঠনৰ কাৰণে নটিফিকেশ্যন জাৰি কৰিছে নেকি? ইফ so the details thereof। যদি কৰিছে সেই সম্পৰ্কত ডিটেইল বা বিস্তৃত তথ্য বিচাৰিছে। চি নম্বৰ প্ৰশ্নটো অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন whether the government proposes to merge the existing DA/DR with the basic pay as an immediate relief measures for the central government employees and pensioners। চৰকাৰে কৰ্মচাৰী DA আৰু DR ডিয়াৰনেছ এলাউন্স আৰু ডিয়াৰনেছ ৰিলিফ বেচিক পেৰ লগত মাৰ্চ কৰাৰ কথা ভাবিছে নেকি? যিহেতু ইনফ্লেশ্যন বা মুদ্ৰাস্ফীতিৰ লগত মোকাবিলা কৰিব পৰাকৈ বিগত 30 বছৰত এই সম্পৰ্কত শেহতীয়া যি আপডেট বিচৰা হৈছে আৰু উত্তৰ কি আহিলে আপোনালোকে দেখিছে এনচাৰ মিনিষ্টাৰ অফ ষ্টেট ইন দি মিনিষ্ট্ৰী অফ ফাইনেন্স শ্ৰী পংকজ চৌধুৰী। সন্মানীয় পংকজ চৌধুৰী বিভাগীয় কেন্দ্ৰীয় ৰাজ্যমন্ত্ৰী তেওঁ উত্তৰ দিছে। A আৰু B প্ৰশ্ন দুটাৰ উত্তৰ আহিছে এনেদৰে yes sir হয় মহোদয় গভৰ্ণমেণ্ট হেজ নটিফাইড ৰিজলিউশ্যন ডেটেড 3/11/2025। চৰকাৰে 3/11/2025 মতে নটিফিকেশ্যন জাৰি কৰিছে ফৰ দি কনষ্টিটিউশ্যন অফ দি 8th চেণ্ট্ৰেল পে কমিশ্যন অষ্টম দৰমহা আয়োগ গঠনৰ কাৰণে। এ কপি অফ দি নটিফিকেশ্যন ইজ এনক্ল'জ এজ এনেক্সাৰ আৰু তাৰ এটা কপি এনেক্সাৰ 1ত সংযোগ কৰি দিয়া হৈছে। চি আৰু চিৰ পৰা ইলৈকে যিকেইটা প্ৰশ্ন উত্তৰ সেইকেইটা আহিছে এনেধৰণৰ নো প্ৰপ'জেল ৰিগাৰ্ডিং মাৰ্জ অফ দি এক্সিষ্টিং ডিয়াৰনেছ এলাউৱেন্স উইথ দি বেচিক পে। কোনো ধৰণৰ আনুষ্ঠানিক প্ৰস্তাৱ এতিয়ালৈকে ডিয়াৰনেছ এলাউৱেন্স বা DA মাৰ্জ কৰাক লৈ গ্ৰহণ কৰা হোৱা নাই। আণ্ডাৰ কনষ্টিটিউশ্যন উইথ দি গভৰ্ণমেণ্ট অফ দি প্ৰেজেন্স ইন অৰ্ডাৰ টু এডজাষ্ট দি কষ্ট অফ লিভিঙৰ লগত এডজাষ্ট কৰিবৰ কাৰণে এণ্ড প্ৰটেক্ট বেচিক পে পেনশ্যন ফ্ৰম ইৰোশ্যন ইন ৰিয়েল ভেলু অফ দি একাউণ্ট অফ দি ইনফ্লেশ্যন আৰু মুদ্ৰাস্ফীতিৰ লগত মোকাবিলা কৰিব পৰাকৈ এই ধৰণৰ ব্যৱস্থা কোনো আনুষ্ঠানিকভাৱে গ্ৰহণ কৰা হোৱা নাই বুলি জনাইছে। দি ৰেটছ অফ দি DA/DR আৰ ৰিভাইজ পিৰিয়ডিকেলি আৰু কৰ্মচাৰী আৰু পেঞ্চনৰ DA ডিয়াৰনেছ এলাউন্স আৰু ডিয়াৰনেছ ৰিলিফসমূহ পিৰিয়ডিকেলি ৰিভাইজ কৰা হয় বুলি উল্লেখ কৰিছে অফ দি অল ইণ্ডিয়া কনজিউমাৰ প্ৰাইচ ইণ্ডেক্স ইণ্ডেক্সৰ সূচকাংক অনুসৰি ৱৰ্কাৰ্ছ এছ'চিয়েশ্যন AICPIW ৰিলেটেড বাই দি লেবাৰ ব্যুৰোৰ যিখিনি চোৱা চিতা কৰে তাৰ লগত সংগতি ৰাখি আপডেট কৰা হয় বুলি উল্লেখ কৰিছে। আপোনালোকে নিশ্চয় উত্তৰসমূহ গম পাইছে। ধন্যবাদ।